মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ লৈ আহিছোঁ আজি এটি নতুন বিষয়, অক্সিলাৰি ভাৰ্ব নাইবা হেল্পিং ভাৰ্ব। আৰু এই অক্সিলাৰি ভাৰ্ব কিমানটা আৰু ইয়াৰ ভাগসমূহ মই আজি তোমালোকৰ সৈতে আলোচনা কৰিম। আৰু 2 নম্বৰ এটা টপিক আলোচনা কৰিম, সেয়া হ'ল WH ৱৰ্ড। WH ৱৰ্ড বুলি ক'লে এইটো চোৱা। এতিয়া প্ৰথমতে মই মূল বিষয় অক্সিলাৰি ভাৰ্ব এই বিষয়ে তোমালোকক অলপ এক্সপ্লেইন কৰি দিছোঁ, বুজাই দিছোঁ চাবা। অক্সিলাৰি ভাৰ্বৰ আন এটা নাম হ'ল হেল্পিং ভাৰ্ব বা সহায়কাৰী ক্ৰিয়া। অসমীয়াত কি বুলি ক'ব? সহায়কাৰী ক্ৰিয়া। তাৰমানে কি, চেণ্টেন্স এটা গঠন হ'বলৈ যি ভাৰ্বে সহায় কৰে, মূল ভাৰ্বক সহায় কৰে। মানে কি, এই ভাৰ্ববোৰে চেণ্টেন্স এটিৰ মূল ভাৰ্বক সহায় কৰে। সেয়েহে আমাৰ কি এই ভাৰ্বসমূহক হেল্পিং ভাৰ্ব বুলি কোৱা হয়। অৰ্থাৎ হেল্পিং ভাৰ্ব থকা বাক্যত এটি প্ৰিন্সিপাল ভাৰ্ব বা মেইন ভাৰ্ব থাকে। এই হেল্পিং ভাৰ্বসমূহক আমি 24টা, মুঠ হেল্পিং ভাৰ্ব হ'ল 24টা। কিমানটা বুলি ক'লোঁ? 24টা। ইয়াৰে আমি এই 24টাৰ কিছুমান প্ৰেজেণ্ট ৰূপত পাওঁ, কিছুমান পাষ্ট ৰূপত পাওঁ। মই প্ৰেজেণ্ট পাষ্ট দুয়োটাকে তোমালোকক ভাগ ভাগ কৰি দেখুৱাই দিম। আৰু এই 24টাৰ ভিতৰতে আকৌ কি আছে, কিছুমান নাম আছে, কিছুমান কি গ্ৰুপ আছে। আমাৰ এইটো চোৱা, মই লিখি দিছোঁ ইয়াত, এম, ইজ, আৰ, ৱাজ, ৱেৰ। এই 5টা কি অক্সিলাৰি ভাৰ্বৰে ভিতৰৰ, কিন্তু কি ইয়াৰে এটা নাম আছে, সেইটোৰ নাম হ'ল বি ভাৰ্ব। তো আমি এনেকুৱাকৈ অক্সিলাৰি ভাৰ্ববোৰৰ কিছুমান সৰু সৰু ভাগত ভাগ কৰিছোঁ। আৰু সেই ভাগবোৰৰ নামনো কি আৰু সেই কোনটো ভাগত কিমানটা থাকে সেই বিষয়ে তোমালোকে ইয়াৰ জৰিয়তে জানিবলৈ সক্ষম হ'বা। তো প্ৰথমতে মই কি ক'লোঁ, এম, ইজ, আৰ, ৱাজ, ৱেৰ। ইয়াতে টোটেল 5টা আছে। কেইটা আছে? 1, 2, 3, 4, 5। এই 5টাক আমি কি বুলি ক'ম? বি ভাৰ্ব বুলি ক'ম। বি ভাৰ্ব বুলি ক'ম। এই বি ভাৰ্বৰ আকৌ কি দুটা ফৰ্ম আছে। কেনেকুৱা দুটা ফৰ্ম? এটা হ'ল প্ৰেজেণ্ট ফৰ্ম, আনটো হ'ল পাষ্ট ফৰ্ম। মানে পাষ্ট টেন্সৰ বি ভাৰ্ব আমি পাম দুটা, এই দুটাক পাষ্ট টেন্সৰ বি ভাৰ্ব বুলি ক'ম। আৰু আমি 3টা কি পাম? প্ৰেজেণ্ট টেন্সৰ বি ভাৰ্ব, এম, ইজ, আৰ। এই 3টাক আমি কি বুলি ক'ম? এম, ইজ, আৰ, প্ৰেজেণ্ট টেন্সৰ বি ভাৰ্ব। তো টোটেল তোমাক যদি কোনোবাই সোধে যে হাউ মেনি টাইপছ অফ বি ভাৰ্ব, বি ভাৰ্বৰ প্ৰকাৰ কেইটা বা বি ভাৰ্ব কেইটা, হয়নে? আমি ক'ব লাগিব উত্তৰত বি ভাৰ্ব 5টা। তাৰে হ'ল সেইবোৰ হ'ল এম, ইজ, আৰ, ৱাজ, ৱেৰ। ইয়াৰে 3টা হ'ল প্ৰেজেণ্ট ফৰ্ম আৰু 2টা হ'ল পাষ্ট ফৰ্ম। কোন 3টা প্ৰেজেণ্ট ফৰ্ম? এম, ইজ, আৰ। কোন 2টা পাষ্ট ফৰ্ম? ৱাজ, ৱেৰ। এই সম্পৰ্কে যেতিয়া মই চেণ্টেন্স বনাম, আজিৰ ভিডিঅ'ত মই এই সম্পৰ্কে আলোচনা নকৰোঁ, কিন্তু নেক্সট ভিডিঅ'ত মই চেণ্টেন্স কেনেকৈ বনাই এইবোৰেৰে সেই সম্পৰ্কে মই তোমালোকৰ সৈতে আলোচনা কৰিম। নিশ্চয় তোমালোকে পিছৰ খণ্ডটিও চাবা, তেতিয়া ধুনীয়াকৈ বুজি পাবা। ইয়াতে চোৱা, নেক্সট আছে হেভ, হেজ, হেড। এই 3টাও কি অক্সিলাৰি ভাৰ্বৰে ভিতৰৰে হয়, অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব বুলি কওঁ। কিন্তু এই 3টাৰ আকৌ কি নাম আছে, সেই নামটো কি বুলি ক'ম? হেভ ভাৰ্ব বুলি ক'ম। এই 3টাক আমি কি নামেৰে জানো? হেভ ভাৰ্ব নামেৰে জানো। অৰ্থাৎ হেভ ভাৰ্বৰ ভিতৰত তোমাক যদি সোধে যে কি হেভ ভাৰ্ব কেইটা, হেভ ভাৰ্ব কিমানটা, তেতিয়া ক'ব লাগিব উত্তৰত 3টা। এই সময় লিখি দিছোঁ 3টা। কি হেভ, হেজ, হেড। ইয়াৰে 2টা, ইয়াৰে থোৱা, এইটো মই ভাগ দিছোঁ ন, এইটো মই ভাগ কৰি দিছোঁ। এই আগৰ 2টা প্ৰেজেণ্ট টেন্সৰ, এই 2টা কি প্ৰেজেণ্ট টেন্সৰ। কি হেভ আৰু হেজ প্ৰেজেণ্ট টেন্সৰ হেভ ভাৰ্ব। আকৌ এইটো কি পাষ্ট টেন্সৰ, এই হেডটো কি পাষ্ট টেন্সৰ। দেখা পাইছোঁ ন, এই 2টা প্ৰেজেণ্ট টেন্স, এইটো পাষ্ট টেন্স। তো হেভ ভাৰ্ব 3টাৰ এনেকুৱাকৈ আমি প্ৰেজেণ্ট আৰু পাষ্ট ফৰ্মত বা ৰূপত পাওঁ। নেক্সট আমি পাওঁ কি অক্সিলাৰি ভাৰ্বৰে ভিতৰত হয় ডু, ডাজ, ডিড। এই 3টা, এই 3টা মই কি বেলেগ এটা কালাৰ দিছোঁ, হয়নে? ইয়াৰে কালাৰ দিয়াৰ কাৰণ হ'ল এই 3টাক আমি ডু ভাৰ্ব বুলি জানো। এই 3টাক আমি কি বুলি জানো? ডু ভাৰ্ব হিচাপেও জানো। ইয়াৰে নাম আমি ডু ভাৰ্ব বুলিও কওঁ। যদি তোমাক কোনোবাই সোধে ডু ভাৰ্ব কেইটা, তেতিয়া উত্তৰ দিব লাগিব এইটো সময় 3 লিখিছোঁ, 3টা। কিমানটা? 3টা। কি ডু, ডাজ, ডিড। এতিয়া তোমাক যদি প্ৰশ্ন কৰা হয় যে ডু ভাৰ্বৰ পাষ্ট ফৰ্ম কোনটো, যে ডু ভাৰ্বৰ পাষ্ট ফৰ্ম হ'ল ডিড, সেইটো হ'ল ডিড, হয়নে? এনেকুৱাকৈ আমি লিখিব পাৰোঁ। তো আমি নিশ্চয় বুজি পালোঁ যে বি ভাৰ্ব 5টা, হেভ ভাৰ্ব 3টা, ডু ভাৰ্ব 3টা। এই আটাইবোৰ আকৌ কি আমি এই আটাইবোৰৰে প্ৰেজেণ্ট ফৰ্ম আছে আৰু পাষ্ট ফৰ্ম আছে। আৰু একেলগে পাষ্ট প্ৰেজেণ্ট এই আটাইবোৰক আমি একেলগে কি বুলি ক'ম? কিহৰ অন্তৰ্ভুক্ত কৰিম? এইবোৰ অক্সিলাৰি ভাৰ্ব। সেইটো মই দেখাই দিছোঁ, প্ৰথমতে যে নাম দিছোঁ, হেডলাইন দিছোঁ, হয়নে? অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব বুলি আমি ক'ম। এই আটাইবোৰ আমি হেল্পিং ভাৰ্বৰ অন্তৰ্ভুক্ত কৰিম বা হেল্পিং ভাৰ্বৰে বিষয়, হেল্পিং ভাৰ্বৰে মাজৰে হয়, হয়নে?
এতিয়া চাবা কিছুমান আছে এনেকুৱা ভাৰ্ব আছে যিবোৰৰ আমাৰ কি সেপাৰেট নাম নাই, যিবোৰৰ আমাৰ কি এনেকুৱাকৈ ভাগে ভাগে সেই ভাগত পৰা নাই। সেইবোৰ হ'ল আমি ইয়াৰো কিন্তু পাষ্ট আৰু প্ৰেজেণ্ট ফৰ্ম আছে। যেনেকুৱা চোৱা উইল উড, এই দুটা উইল উড, শ্বেল শুড, ক্যান কুড, মে মাইট, অর্থাৎ উইলও অক্সিলারি ভার্ব, উডও অক্সিলারি ভার্ব, শ্যালও অক্সিলারি ভার্ব, শুড, ক্যান কুড, এই আটাইবোৰ অক্সিলারি ভার্ব বা হেল্পিং ভার্ব। কিন্তু উইলর পাস্ট ফর্ম উড, শ্যালর পাস্ট ফর্ম শুড, ক্যানর পাস্ট ফর্ম কুড, মের পাস্ট ফর্ম মাইট। এনেকুৱাকৈ কিছু কিছু অক্সিলারি ভার্বর প্রেজেন্ট আৰু পাস্ট দুয়োটা ফর্মে অক্সিলারি ভার্বর অন্তর্ভুক্ত। কিন্তু যদিও ইয়াত পাস্ট ফর্ম প্রেজেন্ট ফর্ম দুয়োটাই দেখুৱাইছে, কিন্তু যেতিয়া সেন্টেন্স আমি বনাম তাত আমাৰ কি যদিও এইটো পাস্ট ফর্ম ইয়াত তাত পাস্ট ফর্মৰ যিটো মিনিং পাস্ট ফর্মত প্ৰকাশ নাপায়। ইয়াৰ লগত আৰু কিবা কিবি যোগ কৰিব লাগিব। কি কৰিব লাগিব সেই বিষয়ে তোমালোকক পিছলৈ বুজাই দিম হা। জাষ্ট আজি মনত ৰাখা যে উইল উড ক্যান কুড, উইল উড শ্যাল শুড ক্যান কুড হয়নে, মে মাইট এইবোৰ হ'ল অক্সিলাৰি ভাৰ্ব। নেক্সট আৰু আছে কিছুমান মাষ্ট, নিড, ডিয়াৰ, আউট টু, ইউজ টু। ইয়াতে মই কি কালাৰ দিছোঁ চোৱা, পিংক কালাৰ দিছোঁ হয়নে। এই পিংক কালাৰৰ যিমানখিনি আছে, এই পিংক কালাৰৰ যিমানখিনি মই দিছোঁ সেই আটাইবোৰ একেলগে তলতো আছে। এই আটাইবোৰ একেবাৰে ইউজ টু লৈ এইবোৰক আমি কি বুলি ক'ম, মডাল অক্সিলাৰি ভাৰ্ব বুলি ক'ম। কি বুলি ক'ম, মডাল অক্সিলাৰি ভাৰ্ব। অৰ্থাৎ এই ভাৰ্বৰ ওপৰত দিয়া ধৰণে কোনো ধৰণৰ সৰু সৰু ভাগত বিভক্ত হোৱা নাই বা অন্য নামেৰে জনা নাযায় হয়নে। গতিকে এইকেইটাক আমি কি বুলি ক'ম, মডাল অক্সিলাৰি ভাৰ্ব বুলি ক'ম। যে মডাল অক্সিলাৰি ভাৰ্বৰ ভিতৰৰ এইকেইটাক, এই যিটো আমি কি পিংক ৰং দিছোঁ হয়নে। এইবাৰ চাবা ইয়াৰে মডাল অক্সিলাৰি ভাৰ্ববোৰক মই আকৌ কি কৰিছোঁ, মিনিংটো কেনেকুৱা হয় মই অলপমান জাষ্ট দেখাই দিছোঁ। কেন তোমাৰ কেনেকুৱা হ'ব, এবিলিটি বুজাব, ডাউট বুজাব পাৰে হয়নে, এষ্টনিশমেণ্ট বুজাব পাৰে, পাৰ্মিশ্যন, পলাইট ৰিকুৱেষ্ট, মে পাৰ্মিশ্যন বুজাব পাৰে, ইফ নট প্ৰহিবিশ্যন হয়নে। নেক্সট আকৌ মাষ্ট তেনেকুৱাকৈ চবতে চোৱা, শ্বেল, তাৰপিছত ইণ্টেনশ্যন, সুপজিশ্যন, এনেকুৱাকৈ উইলে উইচ, ডিজিয়াৰ উইল হয়নে, কনফিডেন্স, ইন ফিউচাৰ, এনেকুৱাকৈ যিবোৰ বুজায়। আউটটোৱে কি বুজায়, মৰেল ডিউটি, ইনচিষ্টেণ্ট, এডভাইচ, এনেকুৱাকৈ এইবিলাক বুজায়। নিডে কি বুজায়, নেচেচিটি, নিডে কি বুজায়, নেচেচিটি বুজায়। আকৌ কেতিয়াবা তুমি যে মই আগতে বি ভাৰ্ব বুলি ক'লোঁ, বিৰ লগত টু যদি ব্যৱহাৰ কৰা হয়, হেভৰ লগত যদি টু ব্যৱহাৰ কৰা হয়, সেইবোৰো আমি কি তেতিয়া মডাল অক্সিলাৰি হিচাপে আমি চিনি পাম। মডাল ভাৰ্ব বুলি আমি চিনি পাব লাগিব, কাৰণ ইয়াত টু ব্যৱহাৰ কৰি কোনো ধৰণৰ আগৰ লিষ্টত নাই হয়নে। গতিকে ইয়াত নতুনকৈ ক্ৰিয়েট হ'ল টু বি, হেভ বি টু, হেভ টু, গতিকে এইবিলাকো আমি কি মডাল বুলিয়ে বুজি পাব লাগিব। তাৰপিছত উড মই আগতে দেখুৱাই দিছোঁ, উডে কি বুজায়, উইচ বুজায়, পলাইট বুজায়, ৰিকুৱেষ্ট বুজায়, হেবিট অফ দ্য পাষ্ট বুজায় হয়নে। শুডে কি বুজায়, নেচেচিটি বুজায়, এডভাইচ, ব্লেম হয়নে, এনেকুৱা বস্তু বুজায়। ইউজটোৱে কি বুজায়, ৰিপিটেড একশ্যন ইন দ্য পাষ্ট, কিছুমান অতীতৰ কাম যদি পুনৰাবৃত্তি হয় হয়নে, তেনেকুৱা কামৰ বিষয়েও আমি কি ইউজটো ব্যৱহাৰ কৰোঁ। এইবোৰৰ ব্যৱহাৰ মই পিছৰ ভিডিঅ'ত তোমালোকক ধুনীয়াকৈ বুজাই দিম। আৰু সেই ভিডিঅ'বোৰ আগতীয়াকৈ ইনফৰমেশ্যন পাবলৈ বা নটিফিকেশ্যন পাবলৈ তোমালোকে মোৰ চেনেলত থকা ছাবস্ক্ৰাইব বটনত তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া, আৰু ওচৰতে থকা যিটো বেল বটন আছে সেই বেল বটনতো তোমালোকে ক্লিক কৰি দিয়া, টাচ কৰি দিয়া, নিশ্চয় তোমালোকে পিছৰ ভিডিঅ'বোৰো ধুনীয়াকৈ আগতীয়াকৈ ইনফৰমেশ্যন পাই থাকিবা হা। তো নেক্সট আহিছোঁ, নিশ্চয় বুজি পালা যে মই কি ক'লোঁ যে অক্সিলাৰি ভাৰ্ব কিমানটা আছিল, 24টা আছিল। তাৰে ভিতৰত সেই 24টাৰ ভিতৰত বি ভাৰ্ব আছে, হেভ ভাৰ্ব আছে, ডু ভাৰ্ব আছে। বি ভাৰ্ব আছিল 5টা, হেভ ভাৰ্ব 3টা, ডু ভাৰ্ব 3টা, বাকী বাকীখিনি মডাল অক্সিলাৰি ভাৰ্ব বুলি আমি জানো। ইয়াৰ আকৌ পাষ্ট ফৰ্ম, প্ৰেজেণ্ট ফৰ্ম আছে হয়নে। টোটেল কিন্তু আমি কিমানটা পাইছোঁ অক্সিলাৰি ভাৰ্ব, 24। এই কথাটো মনত ৰাখিব লাগিব। এইখিনি হ'ল অক্সিলাৰি ভাৰ্বৰ বিষয়ে আমি জানিবলগীয়া কিছু থুলমূল আভাস, কিন্তু গোটেই শেষ হোৱা নাই, আৰু আছে জানিবলগীয়া কথা, মই পিছলৈ ডিছকাছ কৰিম। নেক্সট চোৱা, এইবাৰ আছে তোমাৰ, এইবাৰ তোমালোকৰ সৈতে মই আলোচনা কৰিম এটা নতুন বিষয়, সেয়া হ'ল WH ৱৰ্ড বা WH ফেমিলি। WH ফেমিলি বা WH ৱৰ্ড আমি মূলতঃ প্ৰধানত আমি 9টা পাওঁ, আৰু এই 9টাৰে আমি বেলেগ বেলেগ ৱৰ্ডো বনাব জানো, বেলেগ বেলেগ WH ৱৰ্ডো আমি মেক কৰিব পাৰোঁ। সেই বিষয়ে তোমালোকক মই তলত এক্সপ্লেইন কৰিম, বুজাই দিম। প্ৰথমতে জানি লওঁ আহা যে WH ৱৰ্ড 9টা, সেই 9টা কি কি, মই কি বুলি দিছোঁ WH ৱৰ্ড, ইয়াতে চোৱা মই দি দিছোঁ হয়নে। WH ৱৰ্ড হ'ল 9টা, ওপৰত দেখিছা ন, এই 9টা। তো কি কি, প্ৰথমতে কওঁ হোৱাট, হুৱেন, হুৱেৰ, হুইচ, হু, হোম হয়নে, এনেকুৱাকৈ বাকীখিনিও। আৰু কি আছে, হু, হুম, হুটো ছাবজেক্ট ফৰ্ম হা, মনত ৰাখিবা, এইটো ছাবজেক্ট ফৰ্ম, এইটো এছ ফৰ্ম, এইটো হ'ল হুম, হুৰে অবজেক্ট ফৰ্ম হ'ল
তোমাৰ কি হোম হুজ আৰু কি আছে তলত আছে চাবা এইটো হোৱাই হাউ এই 9টা ইয়াৰে মিনিংবিলাক আমি জানিব লাগিব অসমীয়া মিনিং অৰ্থ হোৱাট মানে আমি কি বুজো হুৱেন মানে কেতিয়া বা যেতিয়া বুজো কেতিয়া যেতিয়া তেতিয়া এনেকুৱা অৰ্থ আমি হুৱেনৰ জৰিয়তে বুজি পাব লাগিব আৰু হুৱেৰ মানে ক'ত য'ত হুইচ যিটো বা কোনটো আমি বুজি পাম হু মানে কোন বা যিজন আৰু হোম মানে কাক যাক এইবিলাকৰ অসমীয়া অৰ্থ হুজ মানে যাৰ বা কাৰ আৰু কি আছে হোৱাই মানে কিয় হাউ মানে কেনেকৈ এই বস্তুবিলাক আমি এই মিনিংটো কেনেকৈ আমি ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে তোমালোকক উইথ এক্সাম্পল উদাহৰণৰ সৈতে মই বুজাই দিম আসল কথাটো হ'ল এই WH ৱৰ্ড আৰু ওপৰত পালোঁ যিটো অক্সিলাৰী ভাৰ্ব এই আটাইবোৰ আমি যিমান কুৱেশ্যন পাওঁ যিমান আমি প্ৰশ্ন পাওঁ ইংৰাজীত যিমান কুৱেশ্যন পাওঁ যিমান ইণ্টাৰগেটিভ চেণ্টেন্স পাওঁ সেই ইণ্টাৰগেটিভ চেণ্টেন্সৰ হয়তো WH ৱৰ্ডবোৰ সন্মুখত থাকিব ফাৰ্ষ্ট বিগিনিং কিহেৰে আৰম্ভ হ'ব হয়তো WH ৱৰ্ডে আৰম্ভ হ'ব নহয়তো ওপৰৰ সেই 24টা অৰ্থাৎ বি অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্বেৰে ষ্টাৰ্ট হ'বই হ'ব তোমালোকে যিমান প্ৰশ্ন পঢ়া আৰম্ভৰ পৰা হয়নে অৰ্থাৎ ইংৰাজী যেতিয়ালৈ তোমালোকে পাইছা যেতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰিছা যেতিয়াৰ পৰা ইংৰাজী কুৱেশ্যন তুমি পঢ়ি আছা চব কুৱেশ্যনতে চাবা হয়নে আৰম্ভৰ পৰা এতিয়ালৈ আৰু ভৱিষ্যতেও থাকিব এইবিলাক শব্দ অৰ্থাৎ WH ৱৰ্ড 9টা আৰু 24টা এইকেইটাৰে আমাৰ গোটেই ইংৰাজী কুৱেশ্যনবিলাক বনোৱা হয় তো ইয়াৰে কুৱেশ্যন কেনেকৈ বনাই চাবাচোন হোৱাটে কি বুলি ক'লোঁ অসমীয়া অৰ্থ হোৱাট আছিল কি কিৰ আকৌ চাবা কিয়ে কি বুজায় মই দিছোঁ ইয়াত ফাংচন কিৰ ফাংচন কি কাম কি হয়নে কি আস্কিং ফৰ ইনফৰমেশ্যন এবাউট ছামথিং কিছু বস্তুৰ বিষয়ে তোমাক কি কৰে ইনফৰমেশ্যন দিয়ে কেনেকুৱা ইনফৰমেশ্যন দিয়ে প্ৰশ্নৰ জৰিয়তে ইনফৰমেশ্যন দিব কেনেকুৱাকৈ দিব চাবা হোৱাট ইজ ইউৰ নেম তোমাক যদি কোনোবাই সোধে হোৱাট ইজ ইউৰ নেম তোমাৰ নাম কি এই প্ৰশ্নটো কি বুজি পালা তুমি তোমাক সুধিলে যে তোমাৰ নাম কি ইয়াত ইনফৰমেশ্যনটো হ'ল নাম কি বুজিছে কি বুজাইছে কি বিচাৰিছে যে নাম বিচাৰিছে আৰু এনেকুৱা ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম হোৱাট ব্যৱহাৰ কৰিম নেক্সট আকৌ হোৱাট ব্যৱহাৰ কেতিয়া কৰিব পাৰোঁ চোৱা মই তলত আকৌ লিখি দিছোঁ ধুনীয়াকৈ আস্কিং ফৰ ৰিপিটেশ্যন অৰ কনফাৰ্মেশ্যন কেতিয়াবা তুমি এটা বস্তু ধৰি লওক এবাৰে লাহেকৈ এজনে কৈছে বা মই কথা এটা কৈ আছোঁ তুমি শুনা নাই তেতিয়া তুমি যেতিয়া আকৌ ক'বা যে হোৱাট ছাৰ কি ক'লে হয়নে তেতিয়া তুমি কি এই তেনে ক্ষেত্ৰতো তুমি হোৱাট ব্যৱহাৰ কৰিব পাৰা বা তুমি কনফাৰ্ম হোৱাৰ কাৰণে তুমি কি কৰিব পাৰা হোৱাট ব্যৱহাৰ কৰিব পাৰা চাবা মই এটা এক্সাম্পল দিছোঁ হোৱাট আই কেন হিয়াৰ ইউ মই এইটো কি মই এইটো শুনিব নোৱাৰোঁনে কি কৈছে কি মই এইটো শুনিব নোৱাৰোঁনে তাৰমানে কি মই আকৌ বস্তুটো কি ৰিপিটেশ্যন কৰিব দিছে যে মই আকৌ শুনিব পাৰিমনে আকৌ তলত কৈছে চোৱা ইউ ডিড হোৱাট তুমি কি কৰিছিলা হয়নে কনফাৰ্ম হোৱাৰ কাৰণে এনেকুৱাকৈ তোমাৰ কি হোৱাট ব্যৱহাৰ কৰিব পাৰি নেক্সট চাবা হোৱাটৰ লগত আমি কি কিছু প্ৰিপজিশ্যন যেতিয়া ব্যৱহাৰ কৰোঁ যেনেকৈ চোৱা হোৱাট ফৰ তেতিয়া তাৰ মিনিংটো হয় আস্কিং ফৰ এ ৰিজন বা আস্কিং হোৱাই এনেকুৱা হয় ৰিজন বা আস্কিং হোৱাই এনেকুৱা টাইপৰ অৰ্থ প্ৰকাশ কৰে যেনেকুৱা চাবা মই এটা কুৱেশ্যন বনাই দিছোঁ হোৱাট ডিড ইউ ডু ডেট ফৰ কি ক'লোঁ হোৱাট ডিড ইউ ডু ডেট ফৰ তুমি সেইটোৰ কৰিবলৈ কি কৰিছিলা সেইটো চোৱা ৰিজন বুজাইছে হয়নে নেক্সট এটা WH ৱৰ্ড হ'ল হুৱেন 1 নম্বৰত মই কি হোৱাট ব্যৱহাৰ ক'লোঁ এইবাৰ 2 নম্বৰত মই হুৱেন সেই 9টাৰে মই এক্সপ্লেইন কৰি আছোঁ হুৱেন মানে আস্কিং এবাউট টাইম হুৱেনটো সদায় সময়ক সূচায় কেনেকুৱা সময় সূচায় চাবা মই প্ৰশ্ন কৰিছোঁ হুৱেন ডিড হি লিভ তেওঁ কেতিয়া এৰিলে বা গুচি গ'ল হয়নে এনেকুৱা ক্ষেত্ৰত কি হ'ল এই কেতিয়াবা যেতিয়া বুলি কৈছিলোঁ ন এনেকুৱাকৈ আমি কি হুৱেন ব্যৱহাৰ কৰিব পাৰোঁ হুৱেৰটো ক'ত ব্যৱহাৰ কৰোঁ আস্কিং ইন ইয়াত চোৱা মই লিখি দিছোঁ ফাংচনটো আস্কিং ইন অৰ এট হোৱাট প্লেচ অৰ পজিশ্যন আমি কি হুৱেৰটো প্লেচ বুজায় প্লেচ বা পজিশ্যন যদি তেতিয়া তুমি সুধিবা এই ক্ষেত্ৰত তুমি হুৱেৰ ব্যৱহাৰ কৰিবা বা প্ৰশ্ন যদি হুৱেৰ ব্যৱহাৰ কৰিছে তেতিয়া তুমি বুজি পাব লাগিব যে তাত কিবা কি প্লেচ ঠাই নাইবা পজিশ্যন তাৰ এটা যিটো পজিশ্যন বুলি কয় সেই বস্তুটো তোমাক বিচাৰিছে হয়নে চোৱা ইয়াত কৈছে হুৱেৰ ডু দে লিভ সিহঁতে ক'ত বাস কৰে সিহঁতে ক'ত থাকে ইয়াত চোৱা ক'ত হয়নে মিনিংটো কি হৈছে ক'ত সেই ক'ত বিচাৰিছে ঠাইডোখৰৰ নাম বিচাৰিছে চ' প্লেচ বিচাৰিছে তেনেকুৱা ক্ষেত্ৰত আমি হুৱেৰ ব্যৱহাৰ কৰিম নেক্সট চাবা হুইচে কি বুজায় আস্কিং এবাউট চইচ তুমি বহুত কিবা কিবি আছে তাৰ ভিতৰত কিবা এটা চইচ কৰিবা হয়নে
যিটো বা কোনটো এনেকুৱা অৰ্থ প্ৰকাশ কৰে, যিটো বা কোনটো। ইয়াত মই ক'ম হুইচ কালাৰ ডু ইউ ৱান্ট, তুমি কোনটো কালাৰ বিচৰা, তুমি কোনটো কালাৰ বিচৰা, এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব, হুইচ ব্যৱহাৰ কৰিব লাগিব। নেক্সট কৈছে হু, আস্কিং হোৱাট অৰ হুইচ পাৰ্চন অৰ পিপুল, মানুহ বা পাৰ্চনৰ বিষয়ে যদি তোমাৰ সোধে, এইটো কি সদায় ছাবজেক্ট ফৰ্মত ব্যৱহাৰ কৰা হয়, হুটো মনত ৰাখিবা। তেতিয়াহ'লে আমি হু ব্যৱহাৰ কৰিম। যেনেকুৱা চোৱা, হু অ'পেন দ্য ড'ৰ, হু অ'পেন দ্য ড'ৰ, কোনে দৰ্জাটো খুলিলে, কোনে দৰ্জাটো খুলিছিল, হয়নে? পাষ্ট টেন্স আছে, কোনে দৰ্জাটো খুলিছিল। তেতিয়া আমি উত্তৰত কি পাম, এজন মানুহৰ নাম পাম, যে যদুৱে খুলিছিল, তুমি খুলিছিলা, মই খুলিছিলোঁ, কাবাই খুলিছিল। আল্টিমেটলি এনচাৰটো কি পাম, কোনোবা এজন মানুহক পাম, হয়নে? তো এনেকুৱা মানুহৰ ক্ষেত্ৰত আমি কি হু ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ কোনো কুৱেশ্যনত যদি হুৰে ষ্টাৰ্ট কৰা হয়, তেতিয়াহ'লে বুজি পাব লাগিব সেইটো উত্তৰ নিশ্চয় কোনোবা ব্যক্তি বা পাৰ্চন বা মানুহৰে নাম বুজাব বা কোনো মানুহক বুজাব, এইটো আমি বুজি পাব লাগিব। নেক্সট চাবা হুম, হুম হুৰ পৰা আহিছে, হুৰ অবজেক্ট ৰূপ হ'ল হুম, যাৰ অৰ্থ হ'ল যাক বা যাক বুলি ক'ম, যাক কাক তেনেকুৱা হা। তো চাবা মই এটা কুৱেশ্যন কৰিছোঁ, ইয়াতো কৈছে আস্কিং হোৱাট অৰ হুইচ ৰিজন অৰ পিপুল বাট অবজেক্ট, হয়নে? কিন্তু অবজেক্ট বুলি কৈছোঁ, মই আগতেও কৈছোঁ। হুম ডিড ইউ চি, ইয়াত কৈছে কি হুম ডিড ইউ চি, তুমি কাক দেখিছিলা, তুমি কাক দেখিছিলা, এনেকুৱা হ'ব অৰ্থটো, হয়নে? কাক বুজাইছে। হুজ মানে আস্কিং এবাউট অ'নাৰশ্বিপ, কোনোবা বস্তু, কোনো এটা বস্তুৰ যদি তুমি মালিকী স্বত্ব, তুমি যদি মালিকী স্বত্ব ধৰণৰ কুৱেশ্যন বুজায়, কুৱেশ্যনটো কেনেকুৱা বুজায়, কাৰ, কাৰ বুজায়, কেনেকুৱা বুজায় চাবাচোন। হুজ আৰ দেছ কেছ, হুজ আৰ দেছ কেছ, যে এই চাবিসমূহ কাৰ, এই চাবিসমূহ, তলা চাবি যে থাকে, সেই চাবিসমূহ কাৰ, অৰ্থাৎ চাবিৰ মালিক এজন আছে, মোৰ বা তোমাৰ বা কাৰ, তেওঁৰ, হয়নে? এনেকুৱা কি, গতিকে কাৰ বুজায়, ইয়াৰ অৰ্থটো কাৰ বুজায়, আমি এনেকুৱাকৈ বুজি পাব লাগিব। হুজ টাৰ্ণ ইজ ইট, যে এইবাৰ কাৰ পাল, এইবাৰ কাৰ পাল, এনেকুৱা। নেক্সট আছে হোৱাই, হোৱাইয়ে কি বুজায়, আস্কিং ফৰ ৰিজন বা আস্কিং হোৱাট, হোৱাইয়ে কেনেকৈ, ইয়াৰ অৰ্থ হ'ল কিয়, হোৱাই মানে কিয়, হোৱাই মানে কি বুলি ক'লোঁ, কিয়, মনত ৰাখি, মই ওপৰতো কৈছোঁ আকৌ ক'লোঁ। তো ৰিজন বুজাব লাগিব, হয়নে? যে হোৱাই ডু ইউ চে ডেট, তুমি সেইটো কিয় ক'লা, তুমি সেইটো কিয় ক'লা, কিয় বুলি কৈছে, হয়নে? সেনেকুৱা অৰ্থ হ'ব, কিয় বুজাব। নেক্সট কৈছে যদি হোৱাই ডণ্ট, হোৱাইৰ লগত যদি ডণ্ট ব্যৱহাৰ কৰা হয়, তেতিয়া মেকিং এ ছাজেশ্যন, তেতিয়া কি বুজায়, মেকিং এ ছাজেশ্যন। যেনে চাবা এক্সাম্পল মই এটা দিছোঁ, হোৱাই ডণ্ট আই হেল্প ইউ, মই তোমাক সহায় কৰিব নোৱাৰোঁনে, হয়নে? মই তোমাক কিয় সহায় কৰিব নোৱাৰোঁ, এনেকুৱা। নেক্সট চাবা হাও, হাও মানে কি বুলি কৈছোঁ, কেনেকৈ, আমি কেনেকৈ, প্ৰচিডিঅ'ৰ, হয়নে? যে আস্কিং এবাউট মেনাৰ, হাউটো আমি বিভিন্ন ধৰণত মানে ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত মেনাৰত ব্যৱহাৰ কৰিব পাৰোঁ, কণ্ডিশ্যন বা কোৱালিটিত ব্যৱহাৰ কৰিব পাৰোঁ, হয়নে? আস্কিং যদি কোনো কণ্ডিশ্যন সোধোঁ তেতিয়াও আমি হাউ ব্যৱহাৰ কৰিব পাৰোঁ। হাউ ডাজ দিছ ৱৰ্ক, কি বুলি কৈছে, হাউ ডাজ দিছ ৱৰ্ক, এই কামটো তুমি কেনেকৈ কৰিছা, এই কামটো তুমি কেনেকৈ কৰা, এনেকুৱা অৰ্থ হ'ব, এই কামটো তুমি কেনেকৈ কৰা। নেক্সট আছে, নেক্সট কুৱেশ্যন এটা দিছোঁ, হাউ ৱাজ ইউৰ এক্সাম, তোমাৰ পৰীক্ষা কেনেকুৱা হ'ল, তোমাৰ পৰীক্ষা কেনে হ'ল, তো কেনেকুৱা বা কেনে, এনেকুৱা অৰ্থত এইটো ব্যৱহাৰ কৰিব লাগে। কেতিয়াবা কেতিয়াবা হাউৰ লগত এডজেক্টিভ বা এডভাৰ্ব যোগ হৈও তুমি প্ৰশ্নবোধক বাক্য লিখিব পাৰা বা প্ৰশ্ন কৰিব পাৰা। তেতিয়া কি হয় চাবা, মই লিখিছোঁ হাউ ফাৰ, হাউৰ লগত যদি তুমি ফাৰ ব্যৱহাৰ কৰা, তেতিয়া সেইটোৰ মিনিং বুজাব, তেতিয়া সেইটো ডিষ্টেঞ্চ বুজাব, কিহৰ বুজাব, দূৰত্ব বুজাব। যেনেকুৱা চাবা হাউ ফাৰ ইজ পাটায়া ফ্ৰম বেংকক, যে বেংককৰ পৰা, অৰ্থাৎ ফ্ৰম বেংকক, বেংককৰ পৰা পাটায়া কিমান দূৰ, বেংককৰ পৰা পাটায়া কিমান দূৰ, তো দূৰ বুজাইছে, দূৰত্ব বুজাইছে, হয়নে? হাউ ফাৰ। আকৌ হাউ লং যদি বুজায়, তুমি লেংথ বা টাইম অৰ স্পেচ, আমি কি বুজাব লাগিব, টাইম বা স্পেচ বুজি পাব লাগিব। যেনেকুৱা চাবা হাউ লং উইল ইট টেক, তুমি এইটোত কিমান সময় ল'বা, তুমি এইটোত কিমান সময় ল'বা, এনেকুৱা সময় বুজাইছে, হয়নে? হাউ লং। নেক্সট চাবা তোমালোক, নেক্সট হাউ মেনি, হাউ মেনি কি বুজায়, কোৱান্টিটি বুজায়, বাট কাউণ্টেবল, যিবোৰ গণনা কৰিব পাৰি তেতিয়া হাউ মেনি ব্যৱহাৰ কৰিম। যেনেকুৱা চাবা হাউ মেনি কাৰ্ছ আৰ দিয়াৰ, ইয়াত কিমানটা, দিয়াৰ মানে তাত, হয়নে? তাত কিমানটা গাড়ী আছে, আমি গাড়ী গণিব পাৰোঁ, চ' ইয়াত হাউ মেনি ব্যৱহাৰ কৰা হৈছে। হাউ মাছ ব্যৱহাৰ কৰা হয়, এইটোও কোৱান্টিটি বাছ আনকাউণ্টেবল, যিবোৰ গণিব নোৱাৰি। যেনেকুৱা চাবা হাউ মাছ মানি ডু ইউ হেভ, তোমাৰ
কিমান টকা আছে তোমাৰ কিমান টকা আছে নেক্সট আছে তোমাৰ হাউ ওল্ড যদি ব্যৱহাৰ কৰা হয় তেতিয়া আমি কি বুজি পাব লাগিব এজ বুজি পাব লাগিব বয়স বুজি পাব লাগিব যেনেকুৱা চাবা হাউ ওল্ড অৰ্থাৎ হাউ ওল্ড বয়সৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম হাউ মাছ গণনা কৰিব নোৱাৰা বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম হাউ মেনি গণনা কৰিব পৰা বস্তুত ব্যৱহাৰ কৰিম হাউ লং টাইমৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম হাউ ফাৰ ডিষ্টেন্সৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম বুজি পাইছানে তো হাউ ওল্ড আৰ ইউ তোমাৰ কিমান বয়স তোমাৰ বয়স কিমান এই ক্ষেত্ৰত আমি কি হাউ ওল্ড ব্যৱহাৰ কৰিম হয়নে হাউ কামে কি বুজাইছে আস্কিং ফৰ ৰিজন আস্কিং হোৱাই ইয়াত প্ৰশ্ন চাবা কি বুলি কৈছে হাউ কাম আই কাণ্ট চি হাৰ মানে কি আই কেন নট চি হাৰ হয়নে যে মই কেনেকৈ মই তাইক চাব নোৱাৰোঁ মই তাইক কিয় চাব নোৱাৰোঁ এনেকুৱা অৰ্থ প্ৰকাশ পায় তো ৰিজন বা হোৱাই এনেকুৱা বুজালে আমি হাউ কাম ব্যৱহাৰ কৰিব লাগিব এইখিনি হ'ল তোমাৰ কি WH ৱৰ্ড এনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগে আকৌ WH ৱৰ্ড প্লাছ অক্সিলাৰী ভাৰ্ব কেনেকৈ ব্যৱহাৰ কৰিব লাগে য'ত আমাৰ অক্সিলাৰী ভাৰ্বো থাকিব আমাৰ কি WH ৱৰ্ডো থাকিব এই এনেকুৱা ব্যৱহাৰ হোৱা কিছুমান এক্সাম্পল কিছুমান ইউজ তোমালোকক নেক্সট ভিডিঅ'ত তোমালোকৰ সৈতে আলোচনা কৰিম তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিল নিশ্চয় তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল বটনটো ক্লিক কৰিবলৈ নাপাহৰিবা আৰু ক্লিক কৰি থ'লে তোমালোকে আগতীয়াকৈ মোৰ ভিডিঅ' সম্পৰ্কে নটিফিকেশ্যন পাই যাবা আৰু তোমালোকে চাব পাৰিবা আৰু এটা কথা মনত ৰাখিবা তোমালোকৰ ভাল লাগিলে এই ভিডিঅ'টো তোমালোকৰ লগৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা ধন্যবাদ